সমূহ অসমবাসী ৰাইজক পোহৰৰ উৎসৱ দীপাৱলীৰ কাৰণে আন্তৰিক শুভেচ্ছা জনালোঁ। বাকী জুবিন দাৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই। জুবিন দাই ন্যায় পাবই আৰু ন্যায় পাবই লাগিব। এনে কোনো কাৰণ নাই যাৰ কাৰণে জুবিন দাই ন্যায় লাভৰ পৰা বঞ্চিত হ'ব পাৰে। সমস্ত অসমবাসী ৰাইজ জুবিন দাৰ লগত। এনে অৱস্থাত আপোনালোকে আৰু কিহৰ চিন্তা কৰিছে? হয়, লগে লগে ন্যায় পাব নোৱাৰে, সেইকাৰণে অলপ সময় ল'বই। ছিংগাপুৰতো 3 মাহ সময় লাগিব বুলি কৈছে, যি সময়ত সিহঁতৰ টেকন'লজি ইমান আধুনিক, আমাতকৈ বহুত অধিক, কমচে কম অসমতকৈ। সেইকাৰণে অসমবাসী ৰাইজে এই বিষয়ত অধিক চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে আজি ভগৱান ৰামক সুন্দৰকৈ আদৰণি জনাওক। বাকী সময়ত সকলোৱে মিলি যি কৰিব লাগে কৰিম।